নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আৰু আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। আপোনালোকে জানে যে মই কওঁ ফেট লছ কৰিবলৈ তেল চেনি ময়দা এৰিব লাগে। মানুহে এইটো জানে বা বুজিও পায়, কিন্তু মানুহে ইচ্ছা নকৰে আৰু তাৰ কাৰণে অল্টাৰনেট কিছুমান বাহানা উলিয়াই লয়। বহুতে কয় মাছ যদি অইল ফ্ৰী বনাওঁ তেল নিদিয়াকৈ কিজানি গোন্ধাব নেকি, কিজানি বগা হৈ থাকিব। ঠিক আছে, মাছটো ছাইডত ৰাখোঁ, বাকীবোৰতো নুগোন্ধায়, ভাজি তৰকাৰীটো নুগোন্ধায়, সেইটোতো খাব পৰা যাব। মাংস বনাব পৰা যায়, মাংস বগা হৈও নাথাকে। কিহৰ কাৰণে? মাংস সদায় ৰঙা, কেঁচা মাংসৰ পিচটোও ৰঙাই হয়। মাছ বগা হৈ থাকে, মাছৰ মঙহখিনি বগা, গতিকে মাছৰ কালাৰটো বগা হৈ থাকিব পাৰে যদি আমি পানীত সিজাই থৈ দিওঁ। কিন্তু মই যিবোৰ প্ৰচেছত বনাওঁ বা মই যিখিনি ভিডিঅ' অলৰেডি দি থৈছোঁ, কেতিয়া এনেকুৱা ভিডিঅ' দি থৈছোঁ যে মাছৰ তেলেৰে মাছ ভজা, যে ডাঙৰ মাছ আনিলে এনেকৈ গৰম কেৰাহীটোত থৈ দিলে অলপ সময় পিছত তেল ওলাই যায়, বা পেটুখিনি থৈ দিলেও তেল ওলাই যায়, সেয়া তেলেৰে ভাজিব পৰা যায়। ইমানখিনি কষ্ট কৰিব নোৱাৰিলে কোনোবাই মানে কয় যে ইমান কষ্ট কোনে কৰি থাকিব। খানা বনোৱাটো যদি কষ্ট হয়, পেট কমোৱাটো কি হ'ব তেন্তে? পেট কমোৱাটো সহজ নেকি? সেইটো গম পাইছে অলৰেডি ন। গতিকে আমি বিভিন্ন ধৰণৰ প্ৰচেছত চাব পাৰোঁ। আমি এতিয়া মোবাইলটো লৈ পেলাই মহিলাসকলে বেছিভাগে এই মিন্ত্ৰা, আজিঅ' এইবোৰ চাই থাকে, কিন্তু এনেকুৱা বহুত ভিডিঅ' আছে যি আপুনি চাৰ্চ কৰে তাকে পাব। আপুনি অইল ফ্ৰী মাছ বনাই দিলে হাজাৰটা ভিডিঅ' ওলাই যাব। অইল ফ্ৰী মাছ যদি চাৰ্চ কৰে, অইল ফ্ৰী মাংস চাৰ্চ কৰিলে হাজাৰটা ওলাব। আজি মই নতুন প্ৰচেছ এটাত মাছ দেখাই আছোঁ বনাবলৈ। মানুহে মানে ইমানখিনিলৈকে কয় মই অইল ফ্ৰী বনাইছিলোঁ, ডাঙৰ মাছৰ পিচবোৰ ভাঙি যাব নেকি? ডাঙৰ পিচটো ভাঙি যাব নেকি? কিমান ডাঙৰ? আমাৰ মেক্সিমাম আমি ৰৌ মাছ এটুকুৰা বা বাহু মাছ এটুকুৰা আনিলে আমাৰ ইমানটোমান হয়, মানে লম্বাটো এই মাজৰ আঙুলিটোমান ইমান মানে ডাঙৰ পিচ হয় জেনেৰেলি, বা তাতকৈ অলপ ডাঙৰ হ'লে হাতৰ এই তলুৱাখনৰ সমান হ'ব পাৰে। এই টুকুৰা মাছ ভাঙিব নোৱাৰে। আজি মই সেইকাৰণে সেই তেনেকুৱা বাহানাবাজি মানুহক দেখুৱাবলৈকে ডাঙৰ পিচ বিচাৰি আনিছোঁ, ইয়াৰ পৰা ইয়ালৈকে এনেকুৱা। আৰু ডাঙৰ পিচ ৰৌ বাহুৰ সিমান ডাঙৰ পিচ সাধাৰণতে নাথাকে, কাৰণ সিহঁতে পিচ পিচ কৰি দিয়ে। মই ৰাউণ্ড পিচ আনিছোঁ কচ মাছৰ। কচ মাছটো আৰু ছফ্ট হয় কাৰণ তেল থাকে যে, গতিকে কচ মাছটো মই নভঙাকৈ বনাই দেখাম অইল ফ্ৰী, চাই লওক। আৰু বহুতে কয় কচ মাছ নাখাওঁ দেই, চালানী মাছ একোৱেই খাব নালাগে, কিন্তু লোকেল মাছ খাব পাৰি, কচ হ'লেও খাব পাৰি। আৰু তেল থকা মাছ, মাছৰ তেলটো ভাল, মাংসৰ তেলটো বেয়া। মাছৰ তেলটো ফিছ অইল ওমেগা 3 থাকে, সেইটো বহুত প্ৰয়োজনীয় হয়। মানুহে কিনি খায় ফিছ অইল, ফিছ অইলৰ কেপচুল পায়। আমি এক্সাৰচাইজ কৰা মানুহ বহুতে খায়, স্পৰ্টছৰ লগত ৰিলেটেডখিনিয়ে খায়, জেনেৰেল মানুহো বহুতে খায়। তো কচ মাছটো খাব নালাগে বুলি কথা নহয় আচলতে, সেই তেলটো আচলতে ভাল, কিন্তু আমাৰ অভ্যাস নাই আৰু জেনেৰেলি চালানীটোৱে পোৱা যায় কচ মাছ আমাৰ বিভিন্ন জেগাত। আজি লোকেল এটা পাইছোঁ ডাঙৰ, এক পিচ লৈ আহিছোঁ ৰাউণ্ড পিচ, গোটাকৈ আপোনাক বনাই দেখাম সহজ পদ্ধতিৰে, চাই লওক। এয়া শুকান কেৰাহী, শুকান একেবাৰে, নন ষ্টিক হয়। এতিয়া এইটো নক'ব যে নন ষ্টিকত বনালেতো চবেই পাৰিব। চবেই পাৰিবৰ কাৰণেতো দেখাইছোঁ, চবেই পৰা বস্তুৱে দেখাই দিছোঁ। তো এই টুকুৰা মাছ, এই মাছ টুকুৰা মোৰ হাতখনৰ সমান, এই গোটেইটো দি দিছোঁ ইয়াত। এয়া মোৰ আঙুলিৰ পৰা এই তলুৱালৈকে ডাঙৰ পিচ। ইমান ডাঙৰ পিচ জেনেৰেলি আমি নাখাওঁ, কিন্তু মই দেখুৱাব বিচাৰিছোঁ যে এইটোও পৰা যায়। জিকাৰে বনাম, এয়া জিকা কাটি থোৱা আছে, জিকাখিনি দি দিছোঁ এনেকৈ, একো নাই, এয়া জিকা দি দিলোঁ। এইখিনি আদা, নহৰু, পিঁয়াজ, হালধি চব মিক্স কৰি দিয়া আছে, এইখিনি ঢালি দিলোঁ। নিমখ দি দিছোঁ, নিমখ দি দিলোঁ। হালধি দি দিছোঁ, হালধি। এই আদা, নহৰু, পিঁয়াজৰ, বিলাহীৰ পেষ্টটোত হালধিয়ে দিয়া নাই, এয়া হালধি দি দিয়া হ'ল। এতিয়া একো কৰিবলগীয়া নাই, এই বাতিটোকে ধুই পেলাই এই পানী অলপ দি দিছোঁ ইয়াত, যিমানখিনি লাগে, বা মগ এটাৰে এয়া পানী দি দিছোঁ সিমানখিনি। এতিয়া ঢাকনি লগাই থৈ দিম। যিসকল মানুহৰ সময় নাই তেখেতসকলে এতিয়া বাকী তেলত ভজা ভাজিখিনি জুতি লগাই বনাই থাকিব পাৰে, ই নিজে নিজে হৈ থাকিব। গেছটোত, ষ্ট'ভটোত আৰু এটা ষ্ট'ভ থাকেতো, তাত বেলেগ এটা ভাজি বনাই থাকিব পাৰি। গতিকে টান কাম বুলি নক'ব আৰু গুচি নাযাব। মই হোৱাৰ পিছতো দেখুৱাই দিম যে নভঙাকৈ বনাব পৰা যায়, তাৰ মাজত লৰাইও থাকিম।
অলপ উতলি যোৱাৰ পিছতো লৰাব পৰা যায় খালি মাছ টুকুৰা ইমান বেছি নলৰালেও হ'ল আমাৰ এনেও জোলখিনি মিলি যাব মই এইটো ক'ব বিচৰা নাই যে আপোনালোকে কচ মাছ খাওক মই এইটোহে ক'ব বিচাৰিছোঁ যে ডাঙৰ মাছৰ কথা মানুহে বাহানা দিছিলতো ডাঙৰ মাছ ভাঙি যাব নেকি গতিকে ডাঙৰ মাছো বনাই দেখাইছোঁ গতিকে মই বজাৰত আটাইতকৈ ডাঙৰ মাছ এই কচেই দেখা পালোঁ সেইকাৰণেহে এই টুকুৰাটো আনিব লগা হ'ল হৈছেনে নাই এবাৰ চাই লওঁ এইখিনি এই জোলখিনি চাওক তৰকাৰীখিনি এইখিনি এই কালাৰ চাওক তেল নিদিয়া বুলি গম পায়নে এই মাংসটো মই লৰাই দেখাই আছোঁ ৰ'ব চৰি মাছ টুকুৰা এয়া মাছ টুকুৰা এয়া লৰি আছে এয়া লৰি আছে নভঙাকৈ ইমান ডাঙৰ পিচটো এয়া ইফালে সিফালে কৰি দিছোঁ আৰু এবাৰ চাই লওক যিসকলে বাহানাবাজি কৰে আৰু এবাৰ চাওক এইটো এয়া চাওক ভাঙা নাই বুজি পাইছে আৰু এই জোলখিনিৰ কালাৰ চাওক তৰকাৰীখিনিৰ ৰ'ব মই ভালকৈ দেখাই দি আছোঁ এইটো কালাৰ এইটো কালাৰ আৰু এইটো গ্ৰেভি হৈছে গ্ৰেভিও হৈছে গ্ৰেভিটো এনেও হ'ব সেইটো আপোনালোকে ভালকৈ জানে এয়া কালাৰ গতিকে যদি ইচ্ছা কৰে পেট কমাম বুলি তেনেহ'লে এইখিনি কৰিব লাগিব আৰু এটা কথা সদায়ে কওঁ যে আপোনালোকৰ ফেমিলিত বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত বা দুনিয়াখনত বহুত শকত মানুহ আছে গতিকে আপুনিও শকত হৈ থাকক তাতনো কি প্ৰব্লেমটো এইবোৰ ইমান বাহানাবাজি চেক্ৰিফাইচ কৰাৰ দৰকাৰেই নাই চিম্পল কথা